নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি টপ 10 মোষ্ট ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন লৈ আহিছো আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চনসমূহ আপোনালোকৰ আগন্তুক আৰআৰবি গ্ৰুপ ডি বা আৰআৰবি এনটিপিসি এছএছসি জিডি এডিআৰই 3.0 এনে ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু এটা কথা এটা জনাই থওঁ যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি পিডিএফ সমূহ লাগে আৰু এইকেইদিনত যদি আপোনালোকে সেইখিনি ভালদৰে পঢ়িম বুলি ভাবি আছে তেতিয়াহ'লে লৈ ল'ব মাত্ৰ 99 টকাত অল সাবজেক্টৰ পিডিএফ আমি আপোনালোকক পঠাই দিম তো স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি পিডিএফ সমূহ লৈ ল'ব পাৰিব এতিয়া আমি কোৱেশ্চনখিনি চাওঁ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে হোৱাট হেজ দ্য World Health Organization declared hepatitis D as বিশ্ব স্বাস্থ্য সংস্থাই হেপাটাইটিস ডি কি বুলি ঘোষণা কৰিছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন বি কাৰ্চিওজেনিক বুলি ঘোষণা কৰিছে নেক্সট কোৱেশ্চনটো হৈছে who has been awarded the first MS Swaminathan Award for Food and Peace কোনে প্ৰথম খাদ্য আৰু শান্তিৰ বাবে MS স্বামীনাথন বঁটাটো লাভ কৰিছে ঠিক আছে খাদ্য আৰু শান্তিৰ বাবে কোনে প্ৰথম ফাৰ্স্ট টাইম MS স্বামীনাথন বঁটা লাভ কৰে তো ইয়াৰে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ এডোমেলা এ এডেনলি ঠিক আছে এডেমোলা এ এডেনলি এই স্বামীনাথন বঁটাটো লাভ কৰিছে আৰু কিহৰ কাৰণে লাভ কৰিছে খাদ্য আৰু শান্তিৰ বাবে নেক্সট কোৱেশ্চন In which country has the world's rarest blood group CRIB been discovered? বিশ্বৰ আটাইতকৈ বিৰল তেজৰ গোট CRIB কোনখন দেশত আৱিষ্কাৰ হৈছে তো এই CRIB যেটো তেজৰ গোট বা তেজৰ গ্ৰুপ এটোৰ বিষয়ে আমি ফাৰ্স্ট টাইম শুনিছো হয় নহয় তো এইটো কোনখন দেশত ডিসকভাৰ কৰা হৈছে আৰু এইটো ৰেয়াৰেষ্ট ব্লাড গ্ৰুপ হয় তো সেই দেশখন হৈছে অপচন সি ইন্ডিয়া আমাৰ ভাৰতত এই তেজৰ গ্ৰুপটোৰ বিষয়ে আৱিষ্কাৰ কৰা হৈছে নেক্সট কোৱেশ্চন which country has become the 107th member country of the International Solar Alliance কোনখন দেশ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ 107 সংখ্যক সদস্য দেশ হিচাপে পৰিগণিত হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি মলডোভা নেক্সট কোৱেশ্চন Recently, which country has announced its withdrawal from the Intermediate Range Nuclear Forces Treaty? শেহতীয়াকৈ কোনখন দেশে মধ্যম পৰিসৰৰ পাৰমাণৱিক বাহিনী চুক্তিৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে তো সেই দেশখন হৈছে অপচন সি ৰাছিয়া নেক্সট কোৱেশ্চনটো হৈছে where was the Basoli festival organized recently? শেহতীয়াকৈ কোট আয়োজন কৰা হৈছিল বাসুলি মহোৎসৱ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জম্মু এণ্ড কাশ্মীৰত নেক্সট কোৱেশ্চন which state has been awarded for maximum organ donation in India ভাৰতৰ সৰ্বাধিক অংগদানৰ বাবে কোনখন ৰাজ্যক পুৰস্কৃত কৰা হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি তেলেংগানা ৰাজ্যক পুৰস্কৃত কৰা হৈছে নেক্সট কোৱেশ্চন Pratyaya Amrit has recently been appointed as the Chief Secretary of which state? Pratyaya Amritok শেহতীয়াকৈ কোনখন ৰাজ্যৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি বিহাৰৰ নেক্সট কোৱেশ্চন What is the rank of India in fish production globally? বিশ্বজুৰি মাছ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান হয় শুদ্ধ উত্তৰটো হৈছে অপচন বি সেকেন্ড ঠিক আছে বিশ্বজুৰি মাছ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে দ্বিতীয় লাষ্ট কোৱেশ্চন which is the first Indian port to produce green hydrogen সেউজ হাইড্ৰজেন উৎপাদন কৰা প্ৰথম ভাৰতীয় বন্দৰটো কোনটো হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি VO চিদাম্বৰম পোৰ্ট তো এই VO চিদাম্বৰম পোৰ্টটো হৈছে হেউজ হাইড্ৰজেন উৎপাদন কৰা প্ৰথমটো ভাৰতীয় বন্দৰ তো আজিৰ এই 10টা কোৱেশ্চনে আমি চালো 10টা কোৱেশ্চন আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকে আৰআৰবি গ্ৰুপ ডি বা এছএছসি জিডি এইবিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু আৰআৰবি গ্ৰুপ ডি এক্সামটো আপোনালোকৰ পালেহি
এক্সামৰ ডেটটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই এক্সামৰ 10 দিন আগত আপোনালোকৰ মোবাইলত মেছেজ দি দিব সো খুব বেছি এতিয়া আপোনালোকে পালেও 15 বা 20 দিন বা এক মাহ সময় পাব তো এই কিদিনত যদি আপোনালোকে কমপ্লিট কৰিব বিচাৰে তেতিয়া পিডিএফ খিনি লৈ পঢ়ি থাকিব পাৰিব এটো আমাৰ নাম্বাৰ হয় 8133840965 এই নম্বৰটো এটা মেছেজ দিব যে আৰআৰবি গ্ৰুপ ডি পিডিএফ খিনি লাগে তো কেৱল 99 টকা এটা পেমেন্ট কৰিলে আমি আপোনালোকক গুটেখিনি পিডিএফ দি দিম আৰু যদি এসএসসি জিডিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া কেৱল 149 ত অল সাবজেক্টৰ পিডিএফ আপোনালোকক দি দিম ধন্যবাদ